OPS Norris. No 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 OPS Norris. আমাৰ দাবী মানিবই লাগিব। মানিবই লাগিব, মানিবই লাগিব। আমাৰ দাবী মানিবই লাগিব। মানিবই লাগিব, মানিবই লাগিব। No OPS Norris. কলা দিৱস হিচাপে পালন কৰিছোঁ কাৰণ আমি সকলোৱে জানো যে 2005 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে আমাৰ ৰাজ্য চৰকাৰে পুৰণি পেঞ্চন নীতি বাতিল কৰি নতুন পেঞ্চন নীতি প্ৰৱৰ্তন কৰিছিলে আৰু তেতিয়াই আমাৰ চৰকাৰী কৰ্মচাৰী শিক্ষক সমাজৰ অৱসৰকালীন যি আৰ্থিক সুৰক্ষাৰ কথা আছিলে সেই গোটেই বিষয়টো এক খুব জটিল পৰ্যায়লৈ গুচি গ'ল। যোৱা 20 বছৰ ধৰি আমি আন্দোলন কৰি আছোঁ আমাক পুৰণি পেঞ্চন নীতি লাগে বুলি। অৱশেষত যোৱা 28 তাৰিখে কেন্দ্ৰীয় চৰকাৰে UPSৰ নতুন UPS বুলি এখন নতুন আঁচনি প্ৰৱৰ্তন কৰিলে আৰু যোৱা 25 জানুৱাৰী তাৰিখে এখন গেজেট নটিফিকেশ্যন উলিয়ালে আৰু সেই গেজেট নটিফিকেশ্যনৰ পিছত আমি দেখিলোঁ যে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইও আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণেও UPS আঁচনিখন প্ৰৱৰ্তন কৰাৰ কথা প্ৰকাশ কৰিলে। কিন্তু আমি দেখিছোঁ যে যদিও বাহ্যিক দৃষ্টিত UPS আঁচনিখন UPS কৰ্মচাৰীসকলৰ কল্যাণৰ কাৰণে আগবঢ়াইছে বুলি কৈছে, কিন্তু দেখা গৈছে যে NPSৰ অকণমান সংশোধন ঘটাই UPS আচলতে আৰম্ভ কৰিছে। আমাৰ চিধা কথা, আমাক UPS নালাগে, যিটো ইউনিফাইড পেঞ্চন স্কিম দিছে আমাক নালাগে, আমাক পুৰণি পেঞ্চন নীতি লাগে, OPS লাগে। এই পুৰণি পেঞ্চন নীতিৰ সহায়ত আমি অৱসৰকালীন আমাৰ আৰ্থিক সুৰক্ষাৰ কাৰণে আমি বদ্ধপৰিকৰ। আমাৰ এইটো ন্যায্য দাবী, আমাৰ দাবী আমাক OPS লাগিব, কাৰণ আমি জীৱনৰ অধিকাংশ সময় চৰকাৰী কৰ্মচাৰীসকলে ৰাইজৰ সেৱাত আমাৰ জীৱন অতিবাহিত কৰোঁ আৰু আমাৰ অৱসৰকালীন যিটো আৰ্থিক সুৰক্ষা সেইটো কেৱল আমাক OPS দিব পাৰিব বুলি আমি বিবেচনা কৰোঁ। গতিকে চৰকাৰৰ ওচৰত আমাৰ দাবী জনাইছোঁ, আমাক OPS লাগিবই। কাৰণ চাওক, আপোনালোকে দেখিব যে UPSৰ জৰিয়তে আমাৰ কৰ্মচাৰীসকলক তেওঁলোকে আমাৰ আৰ্থিক সুৰক্ষা দিয়া বুলি যদি ক'ব বিচাৰিছে, কিন্তু চাব যে NPSত যেনেকৈ আমাৰ 10% আমাৰ কৰ্তন কৰি আছে, UPSতো তেনেদৰে 10%কৈ কৰ্তন কৰি থাকিব। সেই 10% পইচা কেতিয়া কেনেকৈ ঘূৰাই দিব তাৰ কোনো নিশ্চিত গেজেট নটিফিকেশ্যনত নাই। আৰু আনকি UPS স্কিমটো দিছে সেইটোৰ কাৰ্যকৰীকৰণটো কোনে কৰিব, চৰকাৰে কৰিব নে কৰ্পৰেট গোষ্ঠীয়ে কৰিব, তাৰো কোনো নিৰ্দিষ্ট উল্লেখ নাই। গতিকে আমি ইমান এটা দুৰ্দুল্যমান অৱস্থাত থাকিব বিচৰা নাই। আৰু আপোনালোকে সকলোৱে জানে যে বৰ্তমান সময়ত মূল্যবৃদ্ধি কেনেকৈ মূল্যবৃদ্ধিয়ে কেনেকৈ সাধাৰণ জনতাক মাধমাৰ দিছে। এনে পৰিপ্ৰেক্ষিতত আমি OPSৰ ডিমাণ্ড কৰিছোঁ, আমাক OPS লাগিবই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।